দৰং ওদালগুৰি সীমান্তৰ চোকাবাহীত বালি মাটিৰ অবৈধ খনন জেচিবি ট্ৰেক্টৰৰ জৰিয়তে অসাধু চক্ৰই অবাধে চলাইছে খনন কাৰ্য যাৰ ফলত ওদালগুৰিৰ কেইবাখনো গাঁৱত খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত আশংকাত ভুগিছে স্থানীয় ৰাইজ চোকাবাহীৰ টাংনি নদীত দিনে নিশাই চলিছে অবৈধ খনন কাৰ্য ৰাজহ ফাঁকি দি একাংশ দালাল আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ নেতৃত্বত অঞ্চলটোত বালি মাটিৰ অবৈধ খনন চলি অহাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ চকুৰ সন্মুখতেই এনেদৰে অবৈধ খনন চলি থকাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰথম কথা এটা দিনে নিশাই এটা অপেনভাৱে খোলাভাৱে এটা ৰাজহুৱা সম্পত্তি চৰকাৰী সম্পত্তিত জেচিবি লগাই ট্ৰেক্টৰ লগাই বালি খনন কৰি আছে বালি বিক্ৰী কৰি আছে এটা মানে মাফিয়া চলি আছে তাৰপিছত লোকেল বালিগাঁও য'ত আপুনি কৈছে তাৰ পৰা অলপ দূৰতে আপোনাৰ দৈপাম আৰক্ষী চকী যিটো দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পৰে গতিকে তাৰ দলগাঁও আৰক্ষী থানাই কি কৰি আছে তাতে দৈপাম আৰক্ষী চকীয়ে কি কৰি আছে বন বিভাগটো কি কৰি আছে এই বিষয়বিলাক আমি যদি চাওঁ আপুনি যদি চাই মানে এটা সন্দেহ হয় আৰু এইটো সন্দেহৰ অৱকাশ আছে যদি প্ৰশাসন বা তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যদি মিতাৰেলি নাথাকে তেনেহ'লে কেতিয়াও অপেনভাৱে এই ধৰণৰ বালি খনন কাৰ্য কৰিব নোৱাৰে গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ৰাজহুৱা সম্পত্তি চৰকাৰী সম্পত্তি দৰং জিলা আয়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেতে নিজাববীয়াকৈ এটা কমিটি গঠন কৰক কি এনেকৈ বালি মাফিয়াসকলে বালি কাটিব পাৰিছে কিয় স্থানীয় প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ আঁৰত ৰহস্য কি আছে এই সমগ্ৰ বিষয়টো মানে জিলা আয়ুক্ত ডাঙৰীয়া এটা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি নিশ্চিতভাৱে ওলাই পৰিব নহ'লে এনেকৈ কেনেকৈ চলিব পাৰে